গুৰুসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি স্কুলত আহি আমি ডিসিপ্লিন ৰক্ষা কৰি পৰিষ্কাৰ পৰিচ্ছন্নতা ৰক্ষা কৰি তাৰ পিছত স্কুলত আহোঁ কিহৰ কাৰণে? পঢ়া শুনা কৰাৰ কাৰণে। গতিকে তোমালোকে এই স্কুলৰ যি রেজাল্ট, এইবাৰ আমাৰ রেজাল্ট হায়াৰ সেকেন্ডারি হৈছে প্ৰায় 99%, মেট্ৰিকৰ রেজাল্টও প্ৰায় 90%। গতিকে এই ধাৰাটো অব্যাহত ৰখাৰ কাৰণে আমি পঢ়া শুনাত জোৰ দিব লাগিব। তোমালোকক দেখা যায় যে তোমালোকে কমন ৰুমত বহি এনে আড্ডা মাৰি থাকা, সময়বিলাক নষ্ট নকৰিবা। সময়বিলাক নষ্ট কৰিলে তোমালোকৰে লছ হ'ব। আজিকালি আমাৰ চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি তোমালোকৰ কাৰণে দিছে। আমি ফ্ৰী টেক্সট বুক পাওঁ, আমি ফ্ৰী ইউনিফৰ্ম পাওঁ। তাৰ উপৰিও ছোৱালীবিলাকক উৎসাহ দিয়াৰ কাৰণে নিযুত মইনা আঁচনি আমালোকৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে আমাৰ মাজত আনিছে। আৰু এই সম্পৰ্কে এটা মিটিং হ'ব কালি। HS ফাৰ্ষ্ট ইয়াৰ আৰু HS ছেকেণ্ড ইয়াৰৰ ছোৱালীবিলাকে ফৰ্ম ডিষ্ট্ৰিবিউশ্যন উদ্বোধন হ'ব। সেই ফৰ্ম ডিষ্ট্ৰিবিউশ্যনত আমাৰ ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰৰ ছোৱালীবিলাক উপস্থিত থাকিব। আৰু ধুবুৰীৰ পৰা DI অফ স্কুল তেখেতে আমাৰ মাজত আহি পাব। 11টা মানত মিটিং আৰম্ভ হ'ব। গতিকে আমি স্কুলখন অলপ চাফ চিকুণি কৰি ৰাখিম। স্কুলত কতো জাবৰ জোঁথৰ থাকিব নালাগে। আৰু যিটো ৰুমত মিটিং হ'ব সেই ৰুমটো পৰিষ্কাৰ কৰি ৰাখিব লাগিব। আমাৰ HS ছেকেণ্ড ইয়াৰত আমি মিটিংখন পাতিম। গতিকে ৰুমটো চাফাই কৰিবা আজি, কালি যাতে কৰিব নালাগে। ছোৱালীবিলাকক কৈছোঁ তোমালোকে চাফা কৰি ল'বা আগত আজি। তাৰপিছত কথা হ'ল যে আমাৰ এইখন PM শ্ৰী বিদ্যালয়। PM শ্ৰী ফুল ফৰ্ম তোমালোকে জানা? PM শ্ৰী প্ৰাইম মিনিষ্টাৰ স্কুল ফৰ ৰাইজিং ইণ্ডিয়া। PM শ্ৰী প্ৰাইম মিনিষ্টাৰ স্কুল ফৰ ৰাইজিং ইণ্ডিয়া। কোনোবাই সুধিব পাৰে যে PM শ্ৰী ফুল ফৰ্ম কি? আমাৰ গেটত লিখা আছে স্কুল ফৰ ৰাইজিং ইণ্ডিয়া, PM শ্ৰী। গতিকে আমাৰ স্কুলৰ এটা সুনাম আছে। এই সুনামটো অক্ষুণ্ণ ৰাখিবলৈ হ'লে আমি ডিচিপ্লিনৰ সৈতে থাকিব লাগিব। ডিচিপ্লিন মেইনটেইন নকৰিলে স্কুলৰ বদনাম হ'ব, রেজাল্ট বেয়া হ'ব। গতিকে সকলোৱে এই কথাটো লক্ষ্য কৰিবা। আমাৰ HS ফাৰ্ষ্ট ইয়াৰৰ ৰেজিষ্ট্ৰেশ্যন হ'ব। ৰেজিষ্ট্ৰেশ্যনৰ কাম এই মাহতে শেষ হ'ব লাগিব। আৰু ক্লাছ 9ৰ চেক লিষ্ট আহিছে, ৰেজিষ্ট্ৰেশ্যনৰ চেক লিষ্ট আহিছে। তোমালোকে নাম ভুল আছেনে নাই সেইটো ভালদৰে চাই তাৰপিছত সহি কৰি দিবা। ভুল থাকিলে সেইটো কাৰেকশ্যন কৰাৰ চিষ্টেম আছে। সেই চেক লিষ্টটো আমাৰ ক্লাৰ্কৰ ওচৰত থাকিব। তোমালোকে সেইটো চাই কাৰেকশ্যন কৰিবা। স্পেচিয়েলি মই ক্লাছ 10, ক্লাছ 12ক কৈছোঁ যে আমি এইবাৰ চাম প্ৰতিটো বিভাগত HSLCত 100ৰ ভিতৰত 100 পাছ কৰিব লাগিব। হায়াৰ ছেকেণ্ডাৰীত 100ৰ ভিতৰত 100 পাছ কৰিব লাগিব। এনে আমাৰ 35টা 36টা ফাৰ্ষ্ট ডিভিজন আহে। এইবাৰ যাতে ফাৰ্ষ্ট ডিভিজন কমচে কম 50 হয়। আমাৰ থাৰ্ড ডিভিজনৰ সংখ্যা যাতে খুব কম হয়। আৰু রেজাল্ট 90ৰ লগত থাকিব লাগে, 90ৰ ওচৰা ওচৰি থাকিব লাগে বা বেছি হ'ব লাগে। এইটো লক্ষ্য কৰিব লাগিব। তো মই আজি তোমালোকৰ ওচৰত এইখিনি আবেদন ৰাখিছোঁ যে এইটো স্কুল আমাৰ স্কুল, মানে তোমাৰ স্কুল। য'তে ত'তে পিক পেলাব নালাগে, য'তে ত'তে পেকেট পেলাব নালাগে। গছবিলাক ৰক্ষণাবেক্ষণ দিব লাগে। বাগানবিলাক আছে, আমাৰ গাৰ্ডেনবিলাক আছে, সেইবিলাক চাফা কৰিব লাগে। গতিকে এইবিলাক কাম তোমালোকে নিজে হাতত ল'বা। বহুত প্ৰগ্ৰাম আছে। আজিৰ কাৰণে এইখিনিয়েই। কথাবিলাক মানি চলিলে আমাৰ চবৰে মংগল হ'ব। ধন্যবাদ।